বন্ধু-বান্ধৱীয়ে ক'লে যে তই নতুন ভিডিঅ' এটা আহিলোঁ এয়া গৈছিলোঁ তুলনি বিয়া খাবলৈ আৰু চাওকচোন কইনাজনী মই দেখিবলৈ ইমান ধুনীয়া মৰম লগা হৈছে আৰু কইনাৰ লগত কথা চথা পাতি গিফ্ট চিফ্ট দি তাৰপিছত আমি কেইটা অলপ ধেমালি কৰিলোঁ বহিলোঁ এয়া আৰু এয়া অনিতা কল বুলি হুলস্থুল লগাই দিছোঁ অনিতা মোৰ চকুৰ সন্মুখতে বহি আছে দেখাই পোৱা নাছিলোঁ আৰু তাৰপিছত আমাৰ ইয়াতে আকৌ নতুনকৈ বিয়া হৈ অহা দেওৰানী এজনী এয়া আগত লগ পালোঁ এয়া নমস্কাৰ দিছে হাই বুলি কৈছে আৰু তাই বহুত মনটো খোলা তাই অলপ কথা পাতি বহুত ভাল লাগে হাঁহি ধেমালি কৰি ভাল পায় আমিও ভাল পাওঁ এনেকৈ হাঁহি ধেমালি কৰি তাকো অলপমান জোকালোঁ এয়া হাঁহি ধেমালি কৰি তাৰপিছত আকৌ অলপ সময় বহি ল'লোঁ বহি মেলি তাৰপিছত এয়া আৰু জানেই নহয় তুলনি বিয়া খাবলৈ আৰু মোৰ ভলুক দেখিছে নহয় মোৰ ভলু যে মই য'তেই নাযাওঁ তাইও পিছে পিছে গুচি যায় জানেনে তাক লৈ যে ইমান অসুবিধা হয় কাৰণ তাক দেখি আৰু বেলেগ কুকুৰবিলাকে যে একদম হুলস্থুল লগাই দিয়ে জানেনে সেইকাৰণে তাকো আৰু অসুবিধা হয় উপায় নাই আৰু এইজনী হৈছে কইনাৰ বৰমা আৰু এইজনী হৈছে আমাৰ টিকলি ভাগিনজনী আৰু ইয়াৰ লগতে অলপ কথা চথা পাতিলোঁ আৰু তাই হাই বুলি কৈছে সকলোকে আপোনালোকে মৰম দিওঁ দেই তাক আৰু এনেকৈ আমি অলপ কথা চথা পাতি হাঁহি ধেমালি কৰি তাৰপিছত আহিলোঁ খাবলৈ আহি দেখিলোঁ এই জলকীয়া গছডালত ইমান ধুনীয়াকৈ জলকীয়া লাগি আছিলে নহয় দেখিবলৈ ধুনীয়া লগা হৈ আছিলে তাৰপিছত খাই বৈ আহিলোঁ আৰু পিছদিনা এয়া মই পায়স বনাব লৈছোঁ আৰু পায়স বনাবলৈ এইখিনি গাখীৰখিনি প্ৰথমতে উতলাই লৈছোঁ তাৰপিছতে মই ঘি সানি থৈছিলোঁ চাউলখিনি ধুই মেলি সেই চাউলখিনি দি দিছোঁ দি মেলি অলপ সময় লৰাই দিলোঁ তাৰপিছতে দিলোঁ সোৱাদ অনুযায়ী একদম চেনি বেছিকৈ আৰু চেনিখিনি বেছিকৈ দিলেহে মানে মোৰ পায়সটো ভাল লাগে আৰু খাই কিছুমানে আকৌ কমকৈ দিও খায় আৰু কমকৈ দি খোৱাটোৱে ভাল কিন্তু মই মানে মিঠাটো খায়ে ভাল পাওঁ সেইকাৰণে মই বেছিকৈ দিওঁ আৰু এনেকৈ এইখিনি অলপ সময় লৰাই দিম আৰু এয়া চাউল চাউলখিনি মই অলপ দেখুৱাই দিলোঁ আৰু ঘি সানি থৈ দিলে যে চাউলখিনিত ধুই মেলি মানে চাউলৰ গোন্ধটোৱে বেলেগ হৈ যায় তেতিয়া আৰু ভাল লগা হয় আৰু দিলোঁ কেইটামান এলাইচি থেতালি একদম গুড়ি কৰিবই নালাগে এনেই থেতালি দিলেই হৈ যায় আৰু দিছোঁ কেইখিলামান তেজপাত দি মেলি এইখিনি অলপ লৰাই দিম ভালকৈ লৰাই দিম যাতে তলত লাগি নধৰে কাৰণ চাউলখিনি দিয়াৰ পিছতে লাগি ধৰাৰ অলপ মানে চান্স থাকে আৰু যদি অকণমান লাগি গৈছে তেতিয়াহ'লে সেই পায়স খাই আৰু ভাল নালাগিব এতিয়া সেইখিনি লৰাই মেলি কেৰাহীখন তুলি দিলোঁ কেৰাহীখন অকণমান ঘি দিলোঁ ঘিখিনি গৰম হৈ অহাৰ লগে লগে মই কেৰাহীখন নমাই ল'ম কাৰণ ঘিখিনি যদি বেছিকৈ গৰম হৈ আহে তাতে যদি মই কিচমিচখিনি দি দিওঁ জ্বলি যাব সেইকাৰণে কেৰাহীখন গেছৰ পৰা নমাই লৈহে মই কিচমিচখিনি দিছোঁ এতিয়া ইয়াতে ঘিখিনি যিহেতু গৰম হৈ আছে মই ইয়াতে লৰাই থাকিলে ইয়াতে ভাজ খাই আহিব আমাৰ কিচমিচখিনি যেতিয়ালৈকে কিচমিচখিনি ফুলি নাহে তেতিয়ালৈকে মই লৰাই থাকিম এয়া দেখিছে নহয় কিচমিচখিনি গোল গোলকৈ একদম ফুলি আহি আছে এতিয়া মই এইখিনি নমাই ল'ম ভালকৈ এখন প্লেটত নমাই মেলি যিখিনি মই ঘি আছিলে তাতে দিলোঁ কাজুখিনি দিওঁ কাজুখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ম আৰু আপোনালোকে পায়সত ঘি মানে কাজু কিচমিচবিলাক ঘি দি এনেকৈ ভাজি দিয়ে নে কেনেকৈ দিয়ে জনাবচোন আৰু আপোনালোকৰ যদি বনোৱা বেলেগ কিবা প্ৰচেছ থাকে পায়স বনোৱা মোকো জনাবচোন ময়ো বনাই ট্ৰাই কৰি চাম আৰু মোৰ বনোৱাটো কেনেকুৱা হৈছে আপোনালোকে জনাব লাইক কমেণ্ট কৰিব ভাল লাগিলে আৰু এয়া মোৰ প্ৰায় এতিয়া ভাজ খাই আহিলেই আৰু কাজুখিনি এতিয়া মই এইখিনি নমাই মেলি যেতিয়া এয়া পায়সখিনি উতলি আহিলে তেতিয়া মই ইয়াতে দিলোঁ কিচমিচ আৰু কাজুখিনি দি মেলি এইখিনি অলপ সময় লৰাই দিম লৰাই দিয়াৰ পিছতে মোৰ পায়সখিনি প্ৰায় ৰেডি হৈ আহিছে উতলি আহিছে ইয়াতে দিলোঁ ঘি আৰু ঘি লাষ্টত পায়সখিনি হোৱাৰ পিছত ঘি আৰু মৌ ৰস দিলে যে তেতিয়াহে খাবলৈ ভাল হয় আৰু পায়সটো যিহেতু পঞ্চমৃত বুলি কয় পঞ্চমৃত হ'বলৈতো দিবই লাগিব চেনি গাখীৰ তাৰপিছত ঘি মৌ সেনেকৈ দিলেহে পঞ্চমৃত হ'ব হয়নে নহয় জনাবচোন এয়া আমাৰ পঞ্চমৃতে দি